এতিয়া ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফোর্থ কৰি আমাৰ 4টা সিজন গ'ল 4টা সিরিজ পাৰ হৈছিলে তো এতিয়া আমি গৈ আছো আমাৰ 5th সিরিজ যোনটো আছে হেতু ৰিলিজ কৰিবলৈ তো আশা কৰো আপোনালোকে আগৰ সিরিজখিনি নিচিনাকৈ আমাৰ 5th সিরিজটো আদৰি ল'ব তো আহক আমি ভিডিঅ'খিনি আৰম্ভ কৰোঁ তো আমি এতিয়া পৰৱৰ্তী কোৱেশ্চনটোলৈ যাম তাৰ আগতে আপোনালোকক এটা কথা কওঁ যে যদি আপোনালোকে কিবা পৰীক্ষা এপিয়াৰ হৈ আছে বা যদি আপোনালোকে কিবা কোৱেশ্চনৰ জটিলতাৰ সন্মুখীন হৈছে তেতিয়াহলে কোৱেশ্চনটো আমালৈ আপোনালোকে কমেন্টত জনাই দিব নতুবা আমাৰ অফিচিয়েল হোৱাটছএপ নম্বৰত আপোনালোকে পঠিয়াই দিব সেই বস্তুখিনি আমি ভিডিঅ' আকাৰত আপোনালোকৰ মাজত উপস্থাপন কৰিব ট্ৰাই কৰিম ঠিক আছে তো এতিয়া আহক আমি পৰৱৰ্তী কোৱেশ্চনটোলৈ চাই লওঁ আৰু এটা কথা মনত ৰাখিব অংকক এটা ভয় নকৰিব অংকৰ প্ৰতি এটা ভালপোৱা ভাৱ আনক সব অংক আপুনি অটোমেটিক কৰিব পৰা হৈ যাব ঠিক আছে এটা আহক আমি নম্বৰ 69 টো চাই লওঁ ইয়াত কি কৈছে The sum of the first 14 term of an AP is 1050 and first term is 10 then 20th term is ঠিক আছে মানে কি কৈছে এটা সিরিজ আছে সিরিজৰ প্ৰথম 14টা টাৰ্মৰ যোগফলটো দিয়া আছে ঠিক আছে 14টা টাৰ্মৰ যোগফলটো দিয়া আছে 1050 তেতিয়ালে সেই সিরিজটোৰ আমাৰ 20 নম্বৰ টাৰ্মটো কিমান হ'ব সেই বস্তুটো আমি উলিয়াব লাগিব ইয়াত আমাৰ দুটা স্টেপ হ'ব এটা স্টেপ ইয়ালে এটা স্টেপ আৰু এটা ইয়ালে সেকেন্ড স্টেপটো হ'ব তো চাই লও কেনেকৈ কৰা যায় প্ৰথম কন্ডিশনটো যে আমি ইউজ কৰো সামেশনৰ কন্ডিশন সামেশনটো আমাক কেনেকৈ দিয়া আছে আমি জানো যে summation is equal to n by 2 into a plus twice a n minus 1 into d ঠিক আছে তো সামেশনৰ ভ্যালুটো আমাক কিমান দিয়া আছে 1050 লিখক 1050 n ৰ মানটো কিমান দিছে 14টা টাৰ্ম গতিকে 14 হ'ব তাৰ পিছত a মানে প্ৰথম টাৰ্ম কিমান দিছে 10 দিছে So 2 into 10 that will be a 20 plus 14 minus 1 আৰু d তো আমি নাজানো কি হয় 1050 ইয়াৰে কি হ'ব 14 by 2 আছে সো এটো আপোনাৰ 7 হৈ যাব ঠিক আছে এখিনি যদি আপুনি কৰে কি পাব 20 plus 13 d পাব ঠিক আছে এটো ইয়াৰ মাজত যদি হৰণ কৰি দিয়ে এটো 15 পাব ঠিক আছে 150 পাব ঠিক আছে 150 20 plus 13d ঠিক আছে এই 20 যদি ইফালে আনি দিয়ে তেতিয়াহলে পাব 130 13d সো ইয়াৰ পৰা আপোনালোকে পাব d 10 পাব ঠিক আছে এটো আছিল আমাৰ ফাৰ্স্ট স্টেপ ঠিক আছে তো যেটা আমাক এপি কোৱা হয় এপি বুলি ক'লে একচুয়ালি আমাৰ দুটা টাৰ্মৰ মাজত ঠিক আছে এটা সংখ্যা থাকে এটা সংখ্যা হুমাই থাকে মানে কিমানকে বাঢ়ি যায় সেই বস্তুটো আমি জানিবা পালো যে 10 কে বাঢ়ি গৈ আছে ঠিক আছে তেতিয়া হলে 10 কে বাঢ়ি যদি যায় ফাৰ্স্ট টাৰ্ম আছে আমাৰ কি 10 আছে আৰু মাজতে আপোনাৰ 10টা টাৰ্ম ঠিক আছে আৰু এটা টাৰ্মৰ পৰা আন এটা টাৰ্মৰ পাৰ্থক্য কি হয় 10 হয় সো এনেকৈ আমাৰ 20th টাৰ্মটো উলিয়াব লাগে 20th টাৰ্মটো জাস্ট আপুনি যদি হেৰি 20 লগত মাল্টিপ্লাই কৰি দিয়ে তাকো পাই যাব ঠিক আছে নহলে বা আৰু এটা প্ৰসিডিউৰ আছে এনেকে যে 20 টাৰ্ম a20 a plus 19d তো এর মান 10 আছে ঠিক আছে 190 into 10 so 10 plus 190 that is equal to 200 তেতিয়াহলে আপোনালোক চাই লও 200 টো কোনটো অপচনত আছে অপচন সি ত আছে সো দা কারেক্ট আনসার উইল বি অপচন সি এতিয়া আমি এটা নতুন কোৱেশ্চন শিকিম এটো অলপ আমাৰ জিওমেট্ৰি টাইপ হয় ঠিক আছে ইয়াত মানে একো সংখ্যাৰ খেলটো বেছি নাই ইয়াত মানে অলপমান আমি ইমাজিন কৰিব লাগিব কোৱেশ্চনটো এনেকুৱা দিছিলে যে ABC and BDE are two triangle ইয়াতে চাব ABC এটা ট্ৰায়াঙ্গেল আছে আৰু BDE এটা ট্ৰায়াঙ্গেল আছে ট্ৰায়াঙ্গেল খিনিৰ মাজত এনেকুৱা ৰিলেচনটো যে হয় বিৰ পৰা সিলে এটা সাইড হয় আৰু এই D2 হয় B আৰু C মিডল পয়েন্ট হয় মধ্যবিন্দু হয় তেনেকুৱা ক্ষেত্ৰত কৈছে যে আমাৰ যদি
ট্ৰায়াঙ্গেল হয় মানে কি ইয়াৰ এটা এৰিয়া থাকিব তেতিয়াহ'লে কৈছে যে এই ডাঙৰ ট্ৰায়াঙ্গেল আৰু সৰু ট্ৰায়াঙ্গেলৰ এৰিয়া যোনটো হ'ব সেই এৰিয়াৰ অনুপাতটো কি হ'ব যে 2:1 হ'ব 1:2 হ'ব 4:1 নে 1:4 হ'ব ঠিক আছে এই কোৱেশ্চনটো চাওক আমি কেনেকৈ সলভ কৰিব পাৰোঁ এৰিয়া অফ ABC হৰণ এৰিয়া অফ BDE ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে যে যদি এনেকুৱা দুটা ট্ৰায়াঙ্গেল দিয়া থাকে আৰু তাহাঁতৰ যদি বাহুৰ অনুপাত দিয়া থাকে সাইডছৰ মাজৰ ৰেশিওটো যদি দিয়া থাকে তেতিয়াহ'লে ফৰ্মুলা এটা আছে যে তাহাঁতৰ এৰিয়াৰ যোনটো ৰেশিও হ'ব অনুপাত হ'ব অনুপাতটো ইহঁতৰ জাষ্ট কৰেসপন্ডেন্ট যেটো সাইড আছে সেই সাইডৰ স্কয়াৰ হ'ব সাইড স্কয়াৰ ঠিক আছে সাইড স্কয়াৰ তো ইয়াৰে মই যদি এটা সাইড কনসিডাৰ কৰো চাওকচোন B ৰ পৰা C সাইডটোলৈ যদি মই কনসিডাৰ কৰো তেতিয়াহ'লে কি হ'ব BC স্কয়াৰ হ'ব আৰু ইয়াৰ BD স্কয়াৰ হ'ব BD স্কয়াৰ হ'ব এটা চাব BC মানে কি D টো ইয়াৰ মিড পয়েন্ট হয় না তাৰ মানে কি A2 প্লাস A2 করলেহে আমি BC পাম তাৰ মানে BC আমাৰ এনেকৈ হৈছে BC আমাৰ কি BD ৰ ডাবল হৈ আছে হয় না তাৰ মানে মই BC জায়গা তেনেকৈ লিখিব পাৰিম 2BD হোল স্কয়াৰ ঠিক আছে আৰু BD এটা আমাৰ কি হ'ব 4BD স্কয়াৰ BD স্কয়াৰ কাটা সো 4:1 ইয়াৰে আমাৰ অনুপাতটো আছে না অপচন ডি ত আছে না অপচন সি ত আছে না 4:1 সো দা কারেক্ট आंसर উইল বি আৰ অপচন সি জিওমেট্ৰি বেসিছত আপোনালোকৰ মাজলৈ আৰু এটা কোৱেশ্চনছ আহিছিলে যোৱাবাৰ যোনটো পৰীক্ষা হৈ গৈছিলে তাত এনেকুৱা আৰু এটা কোৱেশ্চনছ আহিছে তাত কৈছিলে যে সাইডস অফ টু সিমিলার ট্রায়াঙ্গেল আর ইন রেশিও 4:9 ঠিক আছে এরিয়া অফ দিস ট্রায়াঙ্গেল আর ইন ঠিক আছে আমার রেশিও কেটা দিয়া আছে 2:3 4:9 81:16 ঠিক আছে ইয়াত মানে কি কৈছিলা ঠিক আছে আমি দুটা যদি ট্রায়াঙ্গেল কনসিডার কৰো ঠিক আছে বা আপনি ইয়াটো লব পাৰে বা এক্সট্ৰা কে লব পাৰে এনেকে যদি লয় বা এনেকে যদি লয় আৰু ABC PQ আৰু যদি লয় আৰু PQ আৰু যদি লয় হা কৈছে যে ইহতৰ যোনটো বাহুৰ ৰেশিও ধকচোন এটো BC by QR যদি লোৱা যায় তেতিয়াহলে কি কৈছিলে ৰেশিওটো হয় 4:9 ঠিক আছে 4/9 হয় তেনে ক্ষেত্ৰত এৰিয়াটো ৰেশিওটো কি হ'ব ঠিক আছে তো সিম্পল হয় এৰিয়া উলিয়াবলৈ হলে কি কৰিব জাস্ট আপোনাৰ সাইড স্কয়াৰ কৰি দিব তো এৰিয়া অফ PQR লিখি দিও PQR = সাইড স্কয়ার ইয়াৰ এটা সাইড লগ BC লগ ঠিক আছে BC স্কয়ার ইয়াৰ সাইড QR স্কয়ার তো সব BC = 4 আছে QR = 9 আছে সো BC স্কয়ার মানে কি হ'ব 16 হ'ব QR স্কয়ার মানে কি হ'ব 81 হ'ব সো 16 * 81 এটো আমাৰ কোনটো অপচনত আছে সব অপচন ডি ত আছে গতিকে ডি ইজ দা কারেক্ট आंसर পৰৱৰ্তী কোৱেশ্চন এটা চাব কোৱেশ্চন নম্বৰ 72 ত কৈছিলে যে ইন ট্ৰায়াঙ্গেল ABC AB = 6√3 cm AC = 12 cm and BC = 6 cm so এটা ট্ৰায়াঙ্গেল হয় এই ট্ৰায়াঙ্গেলৰ মানে ভ্যালু বাহুখিনি দিয়া আছে ঠিক আছে ধৰকচোন ABC ইয়াৰে সাইডছৰ ভ্যালুখিনি দিয়া আছে কৈছে যে তেতিয়াহলে ট্ৰায়াঙ্গেলটো মাজৰ এংগেল কিমান হ'ব ইয়াতে এটা এংগেল থাকিব না বি এটা এংগেল থাকিব সেই এংগেলটো কিমান হ'ব আমাক সেই বস্তুটো উলাব দিছে ঠিক আছে যেতিয়া আমাক এংগেল উলাব দিয়ে তেতিয়াহলে আমি কিছুমান থিওৰেম ইউজ কৰিব লাগে আমি স্পেশালি সাইডৰ ক্যাৰেক্টাৰখিনি চেক কৰিম ঠিক আছে সাইডৰ ক্যাৰেক্টাৰখিনি আমি এনেকৈ চেক কৰিম যে ইয়াৰে যোন দুটা সৰু সাইড আছে এই গোটেই সাইডছখিনি আমি স্কয়াৰ উলাই লম এ যদি আমি AB স্কয়াৰ উলাই লও কি পাম 36 * 3 so 108 পাম আৰু এটো BC = পাম আমাৰ 36 কিমান হ'ব BC = 36 হ'ব হা আৰু আমাৰ AC = আমাৰ কি হ'ব যে 144 হ'ব এটা বস্তু লক্ষ্য কৰিব যে আমাৰ এই যোন দুটা সৰু সাইড আছে এইটো এটা সৰু সাইড না ইয়াৰ ভ্যালু কি আছে 6√3 হে আছে ইয়াৰে 6 আছে তো ইয়াৰ 12 আছে তাৰ মানে কি এইটোৰ তুলনাত এই দুটা সাইড সৰু হয় হা এই দুটা সাইডৰ স্কয়াৰটো যদি যোগ কৰি দিয়ে তাৰ মানে এই দুটা বস্তু যদি যোগ কৰি দিয়ে তেতিয়াহলে আমি কি পাম যে AB² + AC² = 108 + 36
দ্যাট ইজ ইকুয়াল টু 144 সো এটা 144 তো আকৌ কি হয় AC 144 তো হৈ আছে আমাৰ কি সৰি এটা BC সো 144 তো আমাৰ কি হৈ আছে AC স্কয়ার হৈ আছে না তাৰ মানে আমি এটো লিখিম AC স্কয়ার হয় এইটো এটা থিওৰেম হয় পাইথাগোৰাছৰ থিওৰেম আৰু যদি এনেকুৱা এটা কন্ডিশন স্যাটিসফাই হয় তেতিয়া হলে যোনটো এংগেল থাকে সেই এংগেলটো সদায় 90 ডিগ্ৰী আহে সো ইয়াৰে এংগেল 90 কোড আছে অপশন সি আছে সো অপশন সি ইজ দা কারেক্ট আনসার